হাই এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল লার্নতন্ত্র। বন্ধু বান্ধৱীসকল, আজি আমি কিছুমান MCQ আলোচনা কৰিম ফ্ৰম দ্য চেপ্টাৰ টিচিং এণ্ড লাৰ্ণিং। চ' লাৰ্ণিং সিৰিজটো আপোনালোকে জানে, লাৰ্ণিং যিটো চেপ্টাৰ হয় চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ, এইটো বহুত এটা ইম্পৰ্টেণ্ট। তাত বিভিন্ন ধৰণৰ লাৰ্ণিঙৰ থিয়ৰী আছে, আৰু টিচিং যিটো আছে, টিচিং প্ৰচেছ, টিচিং মেথড, ঠিক আছে, বিভিন্ন ধৰণৰ ডমেইনৰ কথা আছে, কগনিটিভ, সাইকোমটৰ, ইফেক্টিভ ডমেইন, এইবোৰৰ কথা আছে। এই গোটেইকেইটা ওভাৰঅল লাৰ্ণিং সিৰিজ আৰু টিচিং মেথডৰ ওপৰত আমি কিছুমান ইম্পৰ্টেণ্ট MCQ আমি আলোচনা কৰিম। হোপফুলি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো চোৱাৰ লগে লগে এটা লাইক হিট কৰিব, আৰু আপোনাৰ যদি কিবা ক'বলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰি যাব। ট্ৰাই কৰিব কুৱেশ্যন কেইটাৰ এনচাৰ নিজৰ পৰা দিবৰ কাৰণে, কিয়নো এনচাৰ কেইটা যদি আপোনালোকে নিজৰ পৰা দিব পাৰে তেতিয়াই আপোনাৰ প্ৰিপেৰেশ্যন কিমানখিনি হৈছে আপুনি বুজিব পাৰিব। তো বলক এতিয়া আমি ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 10, হুইচ অফ দ্য ফলোইং ইফেক্টছ দ্য মোষ্ট এপ্ৰপ্ৰিয়েট আণ্ডাৰষ্টেণ্ডিং অফ এ লেছন প্লেন ইন কণ্টেম্পৰাৰী পেডাগজি। ঠিক আছে, সমসাময়িক শিক্ষা শাস্ত্ৰ পাঠ পৰিকল্পনাৰ আটাইতকৈ উপযুক্ত বুজাবুজি তলৰ কোনটো প্ৰতিফলিত কৰে? হুইচ অফ দ্য ফলোইং ৰিফ্লেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট আণ্ডাৰষ্টেণ্ডিং ফৰ এ লেছন প্লেন। লেছন প্লেন যেতিয়া বনাব আপোনালোকে কোনটো মোষ্ট এপ্ৰপ্ৰিয়েট হয়? এ ৰিজিড ডকুমেণ্ট টু বি ফলোড ষ্ট্ৰিক্টলি, এ গাইড এডাপ্টেড একৰ্ডিং টু দ্য লাৰ্ণাৰ্ছ নিড, না এ চামাৰি অফ টেক্সট বুক চেপ্টাৰ অনলি। ঠিক আছে, তো এইটোৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ব অপশ্যন বি, কিয়নো এ গাইড এডাপ্ট একৰ্ডিং টু লাৰ্ণাৰ্ছ নিড, যেতিয়া ছাত্ৰ ছাত্ৰীৰ যিটো প্ৰয়োজন তাৰ ওপৰত বেচিছ কৰি লেছন প্লেনটো ক্ৰিয়েট কৰা। ঠিক আছে, নেক্সট আছে, এ টিচাৰ বিগিনছ টু টিচিং ফ্ৰেকশ্যনছ ইউজিং পিচেছ অফ পেপাৰ এণ্ড লেটাৰ মুভ টু নিউমেৰিকেল চিম্বল, হুইচ মেক্সিমছ অফ টিচিং ইজ বেষ্ট ৰিফ্লেক্ট হেয়াৰ। যেতিয়া এজন শিক্ষকে ফ্ৰেকশ্যন যেতিয়া বুজাব তেতিয়া কি কৰিছে, তেওঁ পেপাৰ কাগজ কাটি কাটি তেওঁ বুজাই আছে। চ' ইয়াত যে মেথডটো ইউজ কৰিছে এইটো কোনটো ৰিফ্লেক্ট কৰিছে? মেক্সিম, নন টু আননন, না কংক্ৰিট টু এবষ্ট্ৰাক্ট, না এইটো হয় সিম্পল টু কমপ্লেক্স? তো এইটো হ'ব কংক্ৰিট টু এবষ্ট্ৰেক্ট। ঠিক আছে, কংক্ৰিটৰ পৰা এবষ্ট্ৰেক্ট বস্তু হাতেৰে ধৰি শিকিব, তাৰপিছত তাৰ নলেজটো ডেভেলপ হৈ যাব, তেতিয়া নিজে ব্ৰেইন ইউজ কৰি কৰিব পাৰিব। কংক্ৰিট টু এবষ্ট্ৰেক্ট। Question number 12, in classroom learner are encouraged to ask question, debate ideas and justify their opinion. This approach reflect, এটা ক্লাছৰুমত কি হৈছে, লাৰ্ণাৰ আৰ এনকাৰেজ টু আস্ক কুৱেশ্যন, ডিবেট এণ্ড আইডিয়াজ এণ্ড জাষ্টিফাই দেয়াৰ অপিনিয়ন। দিছ এপ্ৰ'চ ৰিফ্লেক্ট, তো ট্ৰেডিশ্যনেল ৰুট লাৰ্ণিং, না লাৰ্ণাৰ চেণ্টাৰ টিচিং, না অথৰিটেৰিয়ান টিচিং। ঠিক আছে, তো ইয়াত আপোনালোকে জানে যেতিয়া ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যন হ'ব এইটো হ'ব লাৰ্ণাৰ চেণ্টাৰ এপ্ৰ'চ। ভিডিঅ'টো যিসকলে চাই আছে কাইণ্ডলি এটা লাইক হিট কৰিব, আপোনালোকে লাইকটো বন্ধ হ'ব নালাগে। ভিডিঅ'কেইটা আপোনালোকৰ কাৰণে লৈ আহোঁ, সেইকাৰণে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। কুৱেশ্যন নম্বৰ 13, এ টিচাৰ ৰিপিটেডলি ইনকাৰেজ ষ্টুডেণ্ট টু প্ৰেক্টিছ ৰাইটিং স্কিল থ্ৰু ৰেগুলাৰ এক্সাৰচাইজ। একৰ্ডিং টু থৰ্নডাইক, দিছ মেইনলি ছাপৰ্ট। থৰ্নডাইকৰ মতে ৰাইটিং যিটো কৈছে টিচাৰে, ষ্টুডেণ্ট ৰাইটিং স্কিল প্ৰেক্টিছ কৰাৰ কাৰণে তাক ৰেগুলাৰলি ৰাইটিং কৰিব কৈছে। তো এইটো থৰ্নডাইকৰ মতে কোনটো হয়? ঠিক আছে, এ টিচাৰ ৰিপিটেডলি ষ্টুডেণ্টছ টু প্ৰেক্টিছ ৰাইটিং স্কিল, খালি ৰাইটিং কৰিব কয়। এইটো থৰ্নডাইকৰ মতে মেইনলি ছাপৰ্ট কিহত কৰে? ল অফ ইফেক্ট, ল অফ এক্সাৰচাইজ, না ল অফ ৰেডিনেছ? তো ইয়াত যিটো কাৰেক্ট আনচাৰ হ'ব ল অফ এক্সাৰচাইজ, যেতিয়া নিজে বডি ইউজ কৰি যেতিয়া মুভমেণ্ট কৰি কিবা শিকিব। কুৱেশ্যন নম্বৰ 14, হুইচ অফ দ্য ফলোইং টিচিং একশ্যন ইজ মোষ্ট লাইকলি টু ৰিডিউচ ষ্টুডেণ্টছ ইণ্ট্ৰেনচিক মটিভেশ্যন, মানে নিজৰ ভিতৰত যিটো মটিভেশ্যন আছে এইটোক ৰিডিউচ কৰিব গৈছে। ঠিক আছে, মানে কমাই দিব, কোনটো কৰিলে কমি যাব? ইয়াত আছে ইনকাৰেজিং কিউৰিচিটি এণ্ড এক্সপ্লৰেশ্যন, গিভিং লাৰ্ণাৰ্ছ অট'নমি এণ্ড এক্টিভিটিজ, ফ'কাছিং এক্সেচিভলি অন মাৰ্কছ এণ্ড ৰিৱাৰ্ড। তো যেতিয়া ষ্টুডেণ্টে অট'নমি আৰু এক্টিভিটি কৰিব তেতিয়া তাৰ কেতিয়াও ইণ্ট্ৰেনচিক মটিভেশ্যন নকমে। ঠিক আছে, ইনকাৰেজিং কিউৰিচিটি এণ্ড এক্সপ্লৰেশ্যন ইয়াতো কিন্তু নকমে কেতিয়াও। এই যে মাৰ্কছৰ কথা যেতিয়া আহিব তেতিয়া এইটো নেগেটিভ ৱাৰ্ড। আপোনালোকে চাইল্ড ডেভেলপমেণ্ট পেডাগজিত কিছুমান নেগেটিভ ৱাৰ্ড আগৰ পৰা শিকি ল'ব লাগিব। এই মাৰ্কছৰ কথা যেতিয়াই ক'ব এইটো কিন্তু নেগেটিভ ৱাৰ্ড হয়। নেগেটিভ ৱাৰ্ড পালে আপোনালোকে এইটোকে ক্লিক কৰিব, এনচাৰ সেইটোৱে হ'ব। কুৱেশ্যন নম্বৰ 15, এ টিচাৰ ডেমনষ্ট্ৰেট এ ছায়েন্স এক্সপেৰিমেণ্ট এণ্ড দেন আস্ক লাৰ্ণাৰ টু পাৰফৰ্ম ইট দেমছেল্ফ, হুইচ মেথড ইজ প্ৰাইমাৰীলি বিং ইউজড। ঠিক আছে, ইয়াত কৈছে এজন শিক্ষকে ডেমনষ্ট্ৰেট এ ছায়েন্স এক্সপেৰিমেণ্ট, ক্লাছত এটা ছায়েন্স এক্সপেৰিমেণ্ট কৰি দেখালে আৰু কৈছে যে আস্ক লাৰ্ণাৰ টু পাৰফৰ্ম দেমছেল্ফ, তাৰপিছত তেওঁলোকক কৰিব কৈছে। কোনটো মেথড ইয়াত ইউজ হৈছে? লেকচাৰ, না হিউৰিষ্টিক মেথড, না ডেমনষ্ট্ৰেশ্যন মেথড? তো টিচিঙৰ যিটো মেথড আছিলে কাইলৈ আমি
শিকিছোঁ যিসকলে চোৱা নাই কোনটো মেথড কোনে দিছে আপোনালোকে চাই ল'ব চেনেলৰ প্লেলিষ্টত কোনটো মেথড কোনে দিছে এইটো মই অলৰেডি দি থৈছোঁ ভালদৰে চাব নিজৰ নোটছ নিজে বনাই ল'ব তো এইটোৰ কাৰেক্ট আনচাৰ হ'ব ডেমনষ্ট্ৰেশ্যন মেথড নিজে ডেমনষ্ট্ৰেশ্যন কৰি দেখাইছে ঠিক আছে Question number 16 while asking question a teacher say why do you think this happened instead of asking factual recall question only টিচাৰ এজনে যেতিয়া ক্লাছত পাৰফৰ্মেঞ্চ দিয়ে যেতিয়া কিবা শিকায় তেতিয়া তেওঁ ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যনৰ কাৰণে তাক এটা সোধে কুৱেশ্যন এটা সোধে তুমি কি ভাবা কিয় এনেকুৱা হৈছে চ' এইটো কোনটো মানে কিহৰ কাৰণে এইটো মানে মেইনলি প্ৰমোট কৰে তো মেমৰাইজেশ্যনৰ কাৰণে মুখস্থ কৰাৰ কাৰণে না কগনিটিভ থিংকিঙৰ কাৰণে না হাই অৰ্ডাৰ থিংকিঙৰ কাৰণে তো যেতিয়া নিজে ষ্টুডেণ্টে ভাবিব নিজৰ পৰা ভাবিব তেতিয়া হাই অৰ্ডাৰ থিংকিং তাত ডেভেলপ হ'ব তো এইটো কাৰেক্ট আনচাৰ হৈছে হাই অৰ্ডাৰ থিংকিং ডেভেলপ হোৱা Question number 17. Which of the following statement about teaching aid is most appropriate in the context of effective teaching? Effective teaching er khetrot kuntu most appropriate hoy. The option ase teaching aid are only for weaker learner. Teaching aid should replace the teacher. Teaching aid make learning more meaningful. To etu hobo correct answer. Teaching aid make learning more meaningful. Kyono replace to teacher replace kuno koribo noare. Weak learner karono nohoy. To etu hobo correct answer. Question number 18. A teacher asks learner to design module of rainwater harvesting system. According to Bloom's taxonomy, this object belongs to. Bloomer taxonomy মতে যেতিয়া টিচাৰ এজনে ক'ব যে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ মডেলটো তুমি ডিজাইন কৰা এইটো কিহৰ কাৰণে কি ষ্টুডেণ্টৰ কি এইটো বৃদ্ধি কৰিব ঠিক আছে আণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েটিং না এনালাইজিং ঠিক আছে এইটোৰ কাৰেক্ট আনচাৰ হ'ব ক্ৰিয়েটিং যেতিয়া বনাব ক'ব ঠিক আছে ক্ৰিয়েটিং ক'ব এইটো ব্লুমৰ যিটো টেক্সনমি হয় আপোনালোকে ভালদৰে শিকিব এইটো বহুত ইম্পৰ্টেণ্ট আমি একদিনৰ মাজতেই আমি ব্লুমৰ গোটেই টেক্সনমিটো গোটেই যিমান কুৱেশ্যন আনচাৰ আছে আমি চেনেলত আপলোড কৰিম আপোনালোকে চাই ল'ব পাৰিব ভিডিঅ'টো যিসকলে চাই আছে কাইণ্ডলি এটা লাইক কৰিব আৰু আপোনালোকৰ গ্ৰুপৰ মাজত শ্বেয়াৰ কৰিব হোপফুলি মই সদায় আপোনালোকৰ বেষ্ট ভিডিঅ' লৈ আহোঁ বেষ্ট MCQ আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰোঁ আৰু আমাৰ ফেচবুক পেজটো জইন কৰি ল'ব আৰু ষ্টাডি মেটেৰিয়েলৰ কাৰণে আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে এইটো জইন কৰি ল'ব গোটেইকেইটা লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকে আৰু কমেণ্ট বক্সত আপোনালোকে পাই যাব উইচ অফ দ্য ফলোইং ইজ দ্য বেষ্ট ইণ্ডিকেটৰ অফ এন ইফেক্টিভ লেছন প্লেন ইফেক্টিভ লেছন প্লেনৰ কোনটো ইণ্ডিকেটৰ হয় অপশ্যন আছে ইট ফ'ল'জ দ্য টেক্সট বুক ষ্ট্ৰিক্টলি ঠিক আছে এইটো নহয় ইট ইগন'ৰ্ছ লাৰ্ণাৰ্ছ ডিফাৰেঞ্চেছ আৰু আছে ইট ইণ্ট্ৰিগেট অবজেক্ট এণ্ড এক্টিভিটিজ ঠিক আছে তো এইটো হ'ব ইট ইণ্ট্ৰিগেটছ অবজেক্টছ এণ্ড এক্টিভিটিজ ঠিক আছে ক্লাছৰ লেছনৰ কি অবজেক্ট হয় কি শিকাব বিচাৰে আৰু কি এক্টিভিটি কৰি শিকাব বিচাৰে এইটোই হয় তাৰ মানে মেইন যিটো ইণ্ডিকেটৰ হয় ঠিক আছে এইটোই হয় তাৰ এনচাৰ তো অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি ইট ইণ্ট্ৰিগেটছ অবজেক্টিভছ এণ্ড এক্টিভিটিজ Question number 19 which of the following is the best indicator of an effective lesson plan effective lesson planৰ ইণ্ডিকেটৰ কি হয় তো আছে ইট ফ'ল'জ দ্য টেক্সট বুক ষ্ট্ৰিক্টলি এইটোতো নহ'বই ইট ইগন'ৰ্ছ লাৰ্ণাৰ ডিফিকাল্টি এইটো নহ'ব তো এইটোই হ'ব ইট ইণ্ট্ৰিগেটছ অবজেক্টিভ এণ্ড এক্টিভিটিজ লেছনৰ অবজেক্টিভ কি হয় আৰু কি এক্টিভিটি ইউজ কৰিছে এইটো দি মেইনটেইন কৰাটো ঠিক আছে এইটো আমাৰ লাষ্ট কুৱেশ্যন নম্বৰ 20 আৰু নেক্সট ক্লাছত আমি আৰু কিছুমান MCQ লৈ আহিম একদম এক্সাম ৰিলেটেড এক্সামত চিটেড পেটাৰ্ণ বা আমাৰ টেটকাম ৰিক্ৰুটমেণ্ট এক্সামত যি ধৰণৰ পেটাৰ্ণত কুৱেশ্যন আহে তাৰ ওপৰত বেছ কৰি আমি কুৱেশ্যন লৈ আহিম তো লাষ্ট কুৱেশ্যনটো আছে এ টিচাৰ আস্ক ষ্টুডেণ্ট টু ৰোল প্লে দ্য ফাংচনিং অফ পাৰ্লামেণ্ট টু ডেভেলপ ডেম'ক্ৰেটিক এটিটিউড হুইচ ডমেইন ইজ মেইনলি টাৰ্গেট টিচাৰে কৈছে যে ক্লাছৰ ভিতৰত পাৰ্লামেণ্ট এটা সাজিবৰ কাৰণে তো এইটো কোনটো ডমেইনক মানে টাৰ্গেট কৰে তো এইটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন আছে কগনিটিভ ডমেইন সাইকোমোটৰ ডমেইন ইফেক্টিভ ডমেইন তো এইটো হ'ব এফেক্টিভ ডমেইন ঠিক আছে এফেক্টিভ ডমেইনৰ এইটো আনচাৰ হ'ব ইয়াত কি কৰিব ষ্টুডেণ্টে নিজৰ হাৰ্ট ইউজ কৰি বা নিজৰ মাজত মিলা প্ৰীতি কৰি নিজে কোঅপাৰেশ্যন কৰি নিজৰ মাজত এইটো কামটো কৰিব এইটো হ'ব ইফেক্টিভ ডমেইন ঠিক আছে তো এইটো আছিলে মানে আমাৰ 25টা MCQ আমি আপোনালোকৰ লগত আলোচনা কৰিলোঁ আৰু নেক্সট ক্লাছত আৰু কিছুমান MCQ আলোচনা কৰিম ভিডিঅ'টো যিসকলে চাইছে কাইণ্ডলি এটা লাইক কৰি ল'ব আৰু আপোনালোকে আমাৰ যিটো ফেচবুক পেজ আৰু যিটো টেলিগ্ৰাম চেনেল জইন কৰি ল'ব আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত ভিডিঅ' চাই আছে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'